ভোট গ্ৰহণ সম্পূৰ্ণ হোৱাৰ পিছত শান্তিপূৰ্ণভাৱে ভোট গ্ৰহণ সম্পূৰ্ণ হ'ল। তাৰ পিছদিনৰ পৰা অশান্তি হৈ পৰিল কমলপুৰ সমষ্টি। সাহসীয়া দলটোৱে মোৰ লগত যিবোৰ মানুহে মোক সমৰ্থন যোগাইছিল সেই মানুহবোৰক মনে সজা অভিযোগ থানাবোৰত দি, কমলপুৰ থানা, বাহেৰাজুলি থানাত অভিযোগ দি বিভিন্নজনক হাৰাশাস্তি কৰা পৰিলক্ষিত হৈছে। নিৰ্বাচনকালীন অৱস্থাত মোৰ 14টাকে অফিচ ভাঙি দিলে। এখনো পোষ্টাৰ ৰাখিব পৰা পৰ্যায়ত নাথাকিল। সকলোবিলাক সাহসীয়া পক্ষই কৰিলে, তথাপিও আমি থানাৰ ওচৰ চপা নাছিলোঁ। তেওঁলোক আমাৰ ভাতৃসদৃশ, যিবোৰে ভাটিছে, যিবোৰে ভাঙিছে, তেওঁলোকৰ ওপৰত প্ৰতিশোধ পৰায়ণতা আমি লোৱা নাই, কাৰণ একেলগে আছিলোঁ, একেলগে থাকিবৰ মন আছে। কিন্তু তেওঁলোকে পৰাজয়ৰ সন্মুখত ভীতিগ্ৰস্ত হৈ যোৱা কালিৰ পৰা চাংচাৰি থানা, চাৰিআলি থানা আৰু কমলপুৰ থানাত কিছুমান আমাৰ যুৱকক মনে সজা অভিযোগেৰে ব্যতিব্যস্ত কৰিবলৈ এজাহাৰ দিছে। প্ৰথমতে কমলপুৰ থানাত ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী কাৰ্যনিৰ্বাহক সদস্য, ৰাজ্যিক কিষাণ মৰ্চাৰ ৰাজীৱ শৰ্মা ডাঙৰীয়া, যিগৰাকী আমাৰ সতীৰ্থ আছিল, যদিও নিৰ্বাচনকালীন তেওঁ আমাৰ লগত থকা নাই, তেওঁ মনে সজা অভিযোগেৰে থানালৈ মাতি নি প্ৰায় 8 ঘণ্টা সময় বহাই ৰাখিছে। তাৰপিছত সকলোবিলাক ভাৰতীয় জনতা পাৰ্টীৰ পুৰণি কৰ্মীবিলাক ওলাই গৈ থানাৰ সন্মুখত অৱস্থান লোৱাত তেওঁক এৰি দিলে। কাইলৈতো আকৌ মাতিব। ঠিক তেনেদৰে বাহেৰাজুলি থানাত শিঙাৰপাৰা অঞ্চলৰ আৰু মান্দাকাটা অঞ্চলৰ দুগৰাকী যুৱক মনে সজা অভিযোগ পোষ্টাৰ ফালিছে। যিদৰে কেইদিনমান আগত পৰাগ ডেকা বুলি, নিৰ্বাচনৰ সময়তে পৰাগ ডেকা বুলি খৰিকাটা ল'ৰাজনেও পোষ্টাৰ ফলাৰ অভিযোগত থানাত মাতি নি চৰ্ত দিয়া হৈছিল তেওঁ বিজেপিত জইন কৰিব লাগে বুলি। তাৰপিছত আজি শিঙাৰপাৰাৰ চিন্তু বৈশ্য বুলি ল'ৰাজনক আৰু লগতে 5 জনৰ ওপৰত সাহসিক দলৰ নেতাই মনে সজা অভিযোগ দি এটা এজাহাৰ দাখিল কৰিছিল। তেওঁলোকৰ এইবাৰ এজাহাৰ মতে তেওঁলোকক শাৰীৰিকভাৱে প্ৰহাৰ কৰা হৈছে, আঘাত হৈছে। কিন্তু ক'ত হৈছে এইখিনি কথা ৰাইজে ভালকৈ জনা উচিত। যিকেইজনে এজাহাৰকাৰীয়ে কৈছে তেওঁলোকক মাৰিছে, তেওঁলোকে তেওঁলোকৰ চুবাৰ পৰা প্ৰায় 1 কিলোমিটাৰ দূৰত সস্তাৰ গাঁও বুলি চুবাটোত তেওঁলোকে ৰাতি 1:30 বজাত কি কাৰণত গৈছিল, প্ৰথমতে ৰাইজে সেইটো জানিবলৈ বিচাৰিছে। ৰাতি 1:30 বজাত তেওঁলোক যেতিয়া সস্তাৰ গাঁৱলৈ গ'ল, তেতিয়া ৰাইজে প্ৰশ্ন কৰিছে 1:30 বজাত ইলেকশ্যনৰ আগদিনা কিয় আহিল বুলি। তেওঁলোকে সদুত্তৰ দিব নোৱাৰিলে। প্ৰথমতে ধমকি দিব চেষ্টা কৰিছিল। এতিয়া গাঁৱৰ গোটেইবিলাক মানুহ ওলাই আহি তেওঁলোকক প্ৰশ্ন কৰাত 4জন পলাল, 2জন থাকিল, হতাহতি হ'ল। আৰু তেওঁলোকে হতাহতি হোৱা অৱস্থাত তেওঁলোকে নিজেই দুখ পালে, আমি গম পোৱা মতে। আৰু যোৱাকালি থানাত তেওঁলোকে এজাহাৰ দিলে, লগে লগে কেছ দিয়া নাছিল, যোৱাকালি এজাহাৰ দিলে। এজাহাৰ দিয়াৰ পিছত যোৱাকালি ৰাতি চিন্তু বৈশ্যক খোৱা পাতি উঠাই লৈ আহোঁ, এতিয়ালৈকে এৰি দিয়া নাই। আমি থানাৰ OC ডাঙৰীয়াৰ লগত কথা পাতিছোঁ, তেওঁ ক'লে আমাৰো উপায় নাই, বহু ধৰণে হয়। কিন্তু এই ধৰণৰ যদি ঘটনা সংঘটিত হৈ থাকে তেনেহ'লে গণতন্ত্ৰ বাচি থাকিবনে? কাৰণ কমলপুৰ সমষ্টি এটা শান্তিপ্ৰিয় সমষ্টি। কমলপুৰ সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থিত্ব আগবঢ়াইছে, বিজেপি আগবঢ়াইছে, নিৰ্দলীয় হিচাপত মই আগবঢ়াইছোঁ। কোনোদিনেই হীৰক বৈশ্য, বৰ দুখিত, হীৰক বৈশ্য অতি শান্তিপ্ৰিয়ভাৱে নিৰ্বাচনটো সমাপন কৰিবলৈ আমি চেষ্টা কৰিছিলোঁ। আমি প্ৰেছমেলৰ জৰিয়তে আহ্বান জনাইছিলোঁ, এইটো ভাতৃত্বঘাতী সংঘাত হ'ব নালাগে, আমাৰে মাজৰ মানুহ, কাৰোবাৰ ভাই, কাৰোবাৰ খুৰা ল'ৰা, কাৰোবাৰ খুৰা। গতিকে নিৰ্বাচনটো ভালদৰে পাৰ হওক। ইয়াত ইমানখিনি যে অভিপ্ৰায় থাকিব নালাগে কাৰোবাক মাৰি মই নিৰ্বাচনত জিকিম বুলি ভাবা কথাটো ভুল। এতিয়াও মই অনুৰোধ জনাইছোঁ সেইসকল দুষ্কৃতিকাৰীক যিসকলে এজাহাৰ দিছে, তেওঁলোকে বুজি উঠা উচিত যে ফিৰিঙতিৰে সান্দৱ দাহ হয়। সান্দৱ দাহ হোৱাৰ আগত ফিৰিঙতিবোৰ আমি নুমাই পেলাব লাগে, নহ'লে ভৱিষ্যত দিনত কমলপুৰ সমষ্টিৰ যি ভাতৃত্ববোধ সেইটো নাইকিয়া হ'ব, এক অৰাজক পৰিৱেশৰ সৃষ্টি হ'ব। জয়ী কোন হ'ব সময়ে ক'ব। জয়ী নোহোৱালৈকে ইতিমধ্যে ফেচবুকত চাই ল'ম, চিপৰাংমাৰাক কাটিম, চিপৰাংমাৰাক মাৰিম। চিপৰাং কোনে মাৰিছে, কাক মাৰিছে? কংগ্ৰেছৰ পৰা অহা মানুহে আহি আজি বিজেপিৰ মূল দায়িত্ব লৈ চিপৰাংমাৰা মানুহক বোলে কাটিব খোজে, মাৰিব খোজে। এইবোৰ কথা আচলতে বৰ নিৰ্লজ্জ কথা। ফেক একাউণ্টৰ ৰাষ্ট্ৰলৈ তেওঁলোকে যিটো ব্যক্তিগত কুৎসা ৰচনাত নামিছে, তাৰ বিৰুদ্ধে আমিও দিব পাৰোঁ কেছ, মানহানিৰ কেছ। এগৰাকী বৰ্ণা কলিতা বুলি মহিলা এগৰাকীয়ে কেছ তেওঁ লিখিছে, অংকুৰ আছে চাকৰি মই ভেটি লৈছে বুলি। মনে মনে আছোঁ, কিন্তু যদি আমি উলিয়াব লাগে আমিও উলিয়াম। আমি সেইটো বিচৰা নাই। ঝৰ্ণা কলিতাক আপোনালোকৰ মাধ্যমে জনাইছোঁ, তেওঁ মহিলা মানুহ, তেওঁৰ ওপৰত মানহানি কেছ দি তেওঁক আমি হাৰাশাস্তি কৰিব বিচৰা নাই। আৰু যদি বিচাৰোঁ তেনেহ'লে কিন্তু ঝৰ্ণা কলিতাৰো ৰক্ষা নহ'ব। বাকীবোৰে বাৰু ফেক একাউণ্ট দি লিখিছে, কিন্তু ঝৰ্ণা কলিতাই নিজৰ নাম দি লিখিছে, তেওঁক মই জনালোঁ। কমলপুৰ ৰাইজৰ নিৰ্বাচনৰ এটা
সুসফল মানে এটা ৰিজাল্ট আহিব। এই ৰিজাল্টত আমি কোনো দুখ পাব নালাগে। কোন হাৰিব কোন জিকিব প্ৰায় 87% ভোটাৰে মতদান কৰিছে। ৰাইজে নিশ্চয় সকলোকে শ্ৰেষ্ঠজনকে মতদান কৰিব। আমি মানি ল'ম, জিকা হাৰত একো ডাঙৰ কথা নহয়। বাকীবোৰকো মানিবলৈ মই অনুৰোধ কৰিছোঁ। কোনোবাই অতিপাত অশ্লীল ভাষাৰে কাৰোবাক ফোন কৰা ৰেকৰ্ডিং আমি পাইছোঁ। অশ্লীল ভাষাৰে ৰেকৰ্ডিং আমাৰ হাতত আছে, প্ৰয়োজন হ'লে আমি এৰি দিম। কাৰণ অশ্লীল ভাষাৰে কাৰোবাক কৰা গালি গালাজবোৰে সমাজখনক এক অশান্তিৰ পৰিৱেশৰ পিনে ঠেলি দিছে। সেইবোৰ মানুহৰ যদি কিবা মানে শাৰীৰিকভাৱে ক্ষতি হয়, আমি ধৰি ল'ম তেওঁলোকৰ নিৰ্দেশতে হৈছে বুলি। গতিকে সাৱধান তেওঁলোকো হওক। সেইবোৰ ৰেকৰ্ডিং আমাৰ হাতত আছে। মাত্ৰ তেওঁলোকৰ পদমৰ্যাদাৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজে যাতে নাভাবে এনেকুৱা মানুহক আমি স্মৰণ কৰিছিলোঁ এটা সময়ত, সেইবাবে আমি এতিয়ালৈকে এৰি দিয়া নাই। সময়ত এৰি দিবলৈ বাধ্য হ'ম। মোৰ আহ্বান, তেওঁলোকৰ শুভবুদ্ধিৰ উদয় হওক। আমাৰ হীৰক বচ্চক অতি সোনকালে থানাৰ পৰা এৰি দিয়ক, নহ'লে অহাকালিলৈ আমি গণতান্ত্ৰিক পদ্ধতিৰে থানাৰ সন্মুখত অৱস্থান ধৰ্মঘট পালন কৰিম। তাৰ বাবে যেন কোনোৱে নকয় এইটো ভুল হোৱা বুলি ৰাইজক জনাইছোঁ। ৰাইজে নিশ্চয় আমাক এই ক্ষেত্ৰত এক যথোপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে আমাক মতামত আগবঢ়াব। দেখা গৈছে ৰিজাল্ট নাহোঁতেই জানে, যিবিলাকে ফেক একাউণ্ট নামধাৰী দালাল, তেওঁলোকে জানে অংকুৰে যদি জিকি যায় তেওঁলোকৰ আশ্ৰয় মোৰ লগত নহ'ব। তেওঁলোকে ঘৰৰ নামত পইচা, অৰুণোদয়ৰ নামত পইচা, বৃদ্ধ পেঞ্চনৰ নামত পইচা, এইবিলাক পইচা তেওঁলোকে লোৱা এটা অভ্যাস হৈ গ'ল। তেওঁলোকৰ জিভাত লাগিছে, তেওঁলোকে ভাবিছে অংকুৰা চাইলে এইটো সম্ভৱ নহ'ব। মই তেওঁলোকক কথা দিছোঁ, তেওঁলোকৰ পথ ৰুদ্ধ। যিবিলাকে ইলেকশ্যনৰ আগত মনে মনে ৰাতি ৰাতি মোৰ লগত কথা পাতিছিল যে দাদা মই আপোনাৰ লগত আছোঁ, তেওঁলোকক মই কৈছোঁ তেওঁলোকৰ ৰাস্তা ৰুদ্ধ হৈছে। অংকুৰাজ নিজিকিবৰ বাবে তেওঁলোকে পূজা অৰ্চনা কৰক। জিকিলে তেওঁলোকৰ বিপদ আছে। বিপদ মানে শাৰীৰিক বিপদ নহয়, তেওঁলোকৰ পইচা আহৰণৰ যিটো ৰাস্তা, সেই ৰাস্তা মই বন্ধ কৰিম। কাৰণ কমলপুৰ সমষ্টিৰ ৰাইজে অধিক আত্মবিপ্ৰত্যয়েৰে বিশ্বাসেৰে অংকুৰাজক ভোট দিছে। আমাৰ মনৰ আশা এক যোগাত্মক ৰিজাল্টেই হ'ব। ৰাইজে বিচাৰিছে, নভবাকে সাংঘাতিক ধৰণে আমি ৰাইজৰ ৰেছপন্স লাভ কৰিছোঁ, মতামত লৈছোঁ। গতিকে ৰাইজৰ আদেশ শিৰোধাৰ্য কৰি ৰাইজে কৈছে দালালবোৰক চিনিব লাগে, দালালবোৰৰ ৰাস্তা ৰুদ্ধ কৰিব লাগে। তেওঁলোকে ভয় খাইছে, যিকোনো কথা লিখিছে, নাম নোহোৱা ফেক একাউণ্টবোৰৰ পৰা যি টি কথা গালি পাৰিছে। আমি ভয় খোৱা নাই, তেওঁলোকক জনাইছোঁ তোমালোকৰ ৰাস্তা বেছি দিন নাই। 4 মে'ৰ পিছত তোমালোকৰ পথ অৱৰুদ্ধ হ'ব, তোমালোক চটপথে থাকিবা, কিন্তু তোমালোক কোনোদিনেই আমাৰ লগত একেলগে সহাৱস্থান কৰিব নোৱাৰিবা। আপুনি ক'ব খুজিলে তেওঁলোক আত্ম অনুশোচনা কি কৰিলোঁ ইমান দিন। MLA গৰাকীক তেওঁলোকে বক্ৰপথৰে লৈ গ'ল। MLAৰ প্ৰত্যক্ষ সহযোগত তেওঁলোকে যিকোনো কাম কৰিলে, ফেচবুকত যাকে তাকে গালি পাৰিবলৈ সাহ কৰিলে। এইখিনি সময়ত ভাৰতীয় জনতা পাৰ্টীৰ এটা দল, যাৰ আদৰ্শ আছে, যাৰ ভৱিষ্যত জীৱনৰ এক পৰিকল্পনা আছে, যাক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ দল বুলি কয়, সেই দলটোৰ সদস্যবিলাক আচলতে ভাৰতীয় জনতা পাৰ্টী নহয়, কংগ্ৰেছৰ পৰা অহা মানুহ। তেওঁলোকে শিকাই নাই ভাৰতীয় বিজেপি কি। সেইবাবে যিকোনো কথা কৈ, চিপ্ৰাঙৰ কথা কৈ, কাৰোবাৰ কথা কৈ তেওঁলোকে ভীতি সন্ত্ৰস্তাৰে 4 মে'ৰ পিছত এফালৰ পৰা ফালি যাম, এইবোৰ ভাষা বিজেপিৰ মানুহ নকয়। গতিকে আপোনালোকে গমেই পাইছে বিজেপিত কংগ্ৰেছৰ আমদানিকৃত সদস্যবোৰে যি টি কথা বকিছে, যাৰ বাবে সৰ্বসাধাৰণ ৰাইজে আগতেই সিদ্ধান্ত লৈছিল তেওঁলোকক বিদায় দিব লাগে। আৰু বিদায় দিয়াৰ